কিলোমিটাৰ খোজকাঢ়ি লখিমপুৰৰ আমতলাত বানপীড়িত এলেকা পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। একদম মই সব কৰি দিম। আপোনাৰ নামটো কি কৰিব মই কৰি দিম। লগত মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক মানৱ ডেকা। যাব পাৰি নে নোৱাৰিম? তাৰপিছত কিমান মানুহ উঠিব পাৰি? দুজন পাৰি। আমতলাৰ মথাউৰিৰ চিগা অংশ পৰিদৰ্শন কৰি মথাউৰিত আশ্ৰয় লৈ থকা বানপীড়িতৰ অভাৱ অভিযোগৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানত ক্ষতিগ্ৰস্ত বাসগৃহৰ ক্ষতিপূৰণ প্ৰদানৰ লগতে মীনপালকক ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। বাইদেউ হয় কাপোৰ কানি মই কৰি দিম আপোনালোকৰ পৰা গোটেইখিনি কথা বুজিলোৱে, গতিকে আপোনালোকে যিটো পৰামৰ্শ দিছে মই সেইটোৱে মানি লৈছোঁ। ঘৰ যাৰ যাৰ ভাঙিছে গোটেইখিনি আপোনালোকে ধুনীয়াকৈ সহায় পাই যাব। ফিচাৰীৰ ক্ষতিপূৰণৰ কাৰণে আপোনালোকৰ নামটো সোমোৱাই দিব। আপোনালোকে জনাব লাগিব কেইটা ফিচাৰী আছিলে, সেইমতে আমি ফিচাৰী ক্ষতিপূৰণ দি দিম। যোৰহাট বনিয়া পূব আমতলা সংযোগী মথাউৰি চিগাৰ ফলত 10খন গাঁও এতিয়াও বানৰ কবলত। মথাউৰিত আশ্ৰয় শতাধিক বানপীড়িতৰ। বৰবিল 5 নৈৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস, এসপ্তাহৰ ভিতৰত ৰঙা নদীৰ বানত সৰ্বস্বান্ত হোৱাসকলক পুনৰ সংস্থাপন দিব চৰকাৰে। নিপকোৱে সৃষ্টি কৰা বান সন্দৰ্ভত গঠন কৰা হ'ব তদন্ত সমিতি। বান পৰিস্থিতি পৰিদৰ্শনৰ পূৰ্বে এইদৰে লীলাবাৰী বিমানবন্দৰত নিপকোৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। হয়, চবখিনি সুবিধা আমি কৰি দিম। কিতাপৰ পৰা, ফিচাৰীৰ পৰা, পশু পক্ষীৰ পৰা ঘৰলৈকে যিমানখিনি পাৰোঁ আমি ৰাইজক সহায় কৰিম। অলপ আগতে মই এয়াৰপৰ্টত নেপকোৰ অফিচাৰখিনিৰ লগতো কথা পাতিছোঁ আৰু তেওঁলোকক মই অলপ বেয়াকৈয়ে কৈছোঁ। গোটেই বিষয়টোত আমি এটা তদন্ত কৰিম। যদি নেপকোৰ দোষ আছে তেতিয়াহ'লে নেপকোকো আমি জবাবদিহি কৰিম। যদি নেপকো নাথাকেও পানীখিনিতো পাহাৰৰ নামি আহিব, কিন্তু নেপকো থকাৰ কাৰণে এটা পৰ্যায়লৈকে পানীটো তেওঁলোকে ৰিজাৰ্ভত ৰাখে। আজি মই তেওঁলোকক সেইটোৱে কৈছোঁ যে ৰিজাৰ্ভটো বহুত ডাঙৰ হ'ব দি একেলগে যদি এৰি দিয়ে সেইটো এটা ডাঙৰ জলবোমা টাইপ হৈ যায়। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত তাৎক্ষণিকভাৱে ৰঙা নদীৰ আবদ্ধ পানী চেনেল কাটিঙৰ জৰিয়তে উলিয়াই পঠিওৱাৰ ব্যৱস্থা ল'বলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। গোটেই কথাখিনি অধ্যয়ন কৰিলোঁ। ইয়াত এটা জান আছে, অকণমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰোঁ মানুহখিনিয়ে ইমিডিয়েটলি ৰিলিফ হয়তো পাব। মই চেষ্টা কৰিম আৰু অহা কালি পৰহিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম। ঠিক বানপানী হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত স্থায়ীভাৱে এই মথাউৰিটো নিৰ্মাণৰ কাম হাতত ল'ম। ৰঙা নদীৰ বানে সৰ্বস্বান্ত কৰা নৈপৰীয়া ৰাইজে এইদৰেই এতিয়া মাত্ৰ এখন তিৰপালকেই ভৰসা কৰি কটাবলগীয়া হৈছে উজাগৰি নিশা। পশুধনৰ সৈতে মথাউৰিত ল'বলগীয়া হৈছে আশ্ৰয়। ঘৰৰ ভিতৰত এতিয়া বৰ্তমান পানী শুকাইছে যদিও আঁঠুৰ ওপৰত হৈ আছে, যাব পৰা অৱস্থাত নাই মানে একো কাপোৰ কানি, ল'ৰা ছোৱালী কাপোৰ কানি উলিয়াব পৰা নাই, যাৱতীয় বস্তু কেইটামানো আনিব পৰা নাই। কালি ৰাতি বৰষুণ দিলে পানীটো, এইটো এতিয়া ক'বলৈ গ'লে টিপাল নহয়, পানী কাপোৰ এনেকৈ গুচি আহিছে। উপায় নাপায় তলৰ পৰা ফুটা কৰি এই টিং চিং পাতি দিছোঁ। ৰাতিটো বৰষুণ আহিছিলে, কেনেকৈ থাকিলে? তেনেকৈ একদম বোকাই বালিয়ে পৰি থাকিলোঁ আৰু। এতিয়া মাইকী ল'ৰা ছোৱালী দৈ ক'লে যাম ইমান বৰষুণত, এইফালে ঘৰৰ ভিতৰত গোটেই পানী, এবুকুলৈকে পানী। এতিয়া খাবলৈ ববলৈ কেনেকৈ চলি আছোঁ একমাত্ৰ ভগৱানে জানিব। আমাক একো বস্তু উলিয়াব নোৱাৰিলোঁ, বিচনাৰ পৰা তুলিলোঁ। আমি যে ইমানখিনি পানী হ'ব বুলি আমি বুজি নাপালোঁ। আগে পিছে আমাৰ ইমান পানী আমি দেখি পোৱা নাই। হয় ৰঙা নদী পানী হয়, ৰঙা নদী পানী নদীয়ে সদীয়ে গুচি যায়, আৰু এইবাৰ যে এনেকুৱা পানী হ'ব বুলি আমি ভবাই নাছিলোঁ। মানে খন্তেকত আহিলে আমি বিচনাৰ ওপৰত কাপোৰ চাপোৰ তুলিলোঁ, মানুহবিলাকে সেৱা কৰিলত, তাৰ ওপৰতো মানে পানী হয়, একো বস্তুৱে উলিয়াব পৰা নাই। লখিমপুৰৰ পৰা নীলপৱন সভাপতিৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।